ছাত্ৰীসকল, মই আজি তোমালোকক অনুশীলনী 9.1 এক নম্বৰ প্ৰশ্নটো সমাধান কৰি দেখুৱাম। প্ৰশ্নটো হৈছে ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে বগাই আছে। ৰছীডালে ভূমি সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী হলে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰে। ইয়াত আমাৰ চিত্ৰটো দিয়াই আছে। চিত্ৰটোত দেখিছা এইটো এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ এই সি কোণ অৰ্থাৎ 30 ডিগ্ৰী কোণটোৰ সাপেক্ষে এ বি হৈছে বিপৰীত বাহু, যাক আমি পি ৰে বুজাও, আৰু বি চি হৈছে সন্নিহিত বাহু, যাক আমি বি ৰে বুজাও, আৰু এ চি হৈছে অতিভুজ, যাক আমি এইচ ৰে বুজাও। এতিয়া আমাক খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰিবলৈ দিছে, অৰ্থাৎ এ বিৰ মানটো উলিয়াবলৈ দিছে। আমি ইতিমধ্যেই বিভিন্ন কোণৰ ত্ৰিকোণমিতিক অনুপাতবোৰ পাই আহিছো। আমি পাইছিলো sin থিটা সমান p by h, cos থিটা সমান b by h, আৰু tan থিটা সমান p by b। এইকেইটা আমি ইতিমধ্যে পাই আহিছো আৰু নিশ্চয় মনত আছে তোমালোকৰ। এতিয়া আমি চাও এই 30 ডিগ্ৰী কোণৰ সাপেক্ষে অতিভুজ আৰু এইটো দিয়া আছে, এইটো নিৰ্ণয় কৰিব লাগে। অতিভুজ আৰু বিপৰীত বাহুৰ মাজত সম্পৰ্কটো কি? sin এ দিব। গতিকে আমি পাম sin থিটা sin 30 ডিগ্ৰী সমান p by h অৰ্থাৎ ab by ac। sin 30 ডিগ্ৰী মান কিমান আছিল? আমি তালিকাখনলৈ মনত পেলাও। sin 30 ডিগ্ৰীৰ মানটো হাফ, আৰু ab ৰ মানটো আমি নিৰ্ণয় কৰিব লাগে। ab ac ৰ মানটো আমাক দিয়া আছে 20 মিটাৰ। এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে হ'ব 2ab is equal to 20. AB is equal to 20 by 2. AB is equal to 10. খুঁটিটোৰ উচ্চতা হ'ব $10 মিটাৰ। এইটোৱে হৈছে আমাৰ উত্তৰ। তোমালোকে এইবাৰ অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো হৈছে ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে। গছজোপাৰ পাদবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজত দূৰত্ব 8 মিটাৰ। গছজোপাৰ উচ্চতা নিৰ্ণয় কৰা। প্ৰথমতে প্ৰশ্নটো পঢ়ি আমি ইয়াৰ এটা চিত্ৰ অংকন কৰিম। ধৰা হল AC গছজোপা আছিল। ACৰ এই বি কি হল? গছজোপা ধুমুহাৰ ফলত ভাগি গল। বি অংশত ধুমুহাৰ ফলত গছজোপা ভাগি গল। এতিয়া এই ভাগি যোৱা অংশটোৱে ভূমিৰ লগত চিৰ পৰা 8 মিটাৰ দূৰত্বত এই ডেশ অংশত চিৰ পৰা অৰ্থাৎ গছজোপাৰ পাদবিন্দুৰ পৰা 8 মিটাৰ দূৰত্বত এই ডেশ বিন্দুত এই বি অংশটো ভাগি গৈ ভূমিৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰিলে। 30 ডিগ্ৰী কোণ উৎপন্ন কৰিলে। এতিয়া আমি কি উলিয়াব লাগে? গছজোপাৰ উচ্চতা নিৰ্ণয় কৰিব লাগে, অৰ্থাৎ AC সমান কিমান। আমি ধৰি ললো এই BC অংশটো x মিটাৰ আৰু AB অংশটো
y মিটাৰ তেতিয়াহ'লে গছজোপাৰ দৈৰ্ঘ্য হ'ব x plus y মিটাৰ ab সমান যেহেতু y তেতিয়াহ'লে a dash b ও কিমান হ'ব y মিটাৰ আৰু আমাক দিয়া আছে a dash c সমান 8 মিটাৰ এতিয়া আমি দেখিলো a dash c b এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোত আমি ত্ৰিকোণমিতিক অনুপাত প্ৰয়োগ কৰিম এতিয়া চাবা আমি কেনে ধৰণে সমাধান কৰিছো সমাধান আমি প্ৰথমতে x অৰ্থাৎ bc আৰু a dash c এই বাহু দুটাৰ মাজত সম্পৰ্কটো কোনটো ত্ৰিকোণমিতিক অনুপাতৰ জৰিয়তে পাম এটো যেহেতু p হ'ব আৰু এটো b হ'ব আমি p by b সমান কি হ'ব tan theta tan 30 ডিগ্ৰী সমান এই 30 ডিগ্ৰী কোণৰ সাপেক্ষে p হ'ব bc b হ'ব a dash c এটা tan 30 ডিগ্ৰী মানটো আছিল 1 by √3 সমান bc মানটো x আৰু a dash c মান 8 √3x সমান 8 x is equal to 8 by √3 এটো x ৰ মান পাম এতিয়া আমি চাও a dash b আৰু a dash c এটো অতিভুজ আৰু এটো সন্নিহিত বাহু এই দুটাৰ মাজত এই কোণটোৰ সাপেক্ষে সম্পৰ্কটো কি পাম cos 30 ডিগ্ৰী সমান b by h আছিল b ইয়াত কি হ'ব সন্নিহিত বাহু a dash c divided by a dash b cos 30 ডিগ্ৰী মান আছিল কিমান √3 by 2 a dash c মানটো 8 আৰু a dash b মানটো y cross multiplication কৰিলে হ'ব √3y is equal to 16 y is equal to 16 divided by √3 এটো x ৰ মান এটো y মান আমি x আৰু y মানটো এনেকৈ উলিয়াই ললো এতিয়া গছজোপাৰ উচ্চতা উলিয়াবলৈ দিছে এতে গছজোপাৰ উচ্চতা সমান x plus y মিটাৰ x ৰ মান হৈছে 8 by √3 আৰু y ৰ মান হৈছে 16 by √3 মিটাৰ ইয়াত লসাগু হ'ব √3 ওপৰত হ'ব যেহেতু হৰটো একেই আছে যোগ কৰি দিলে হ'ব 8 plus 16 মই এই ওপৰলৈ লৈ আহিছো সমান 24 by √3 মিটাৰ সমান আমি জানো যে হৰটো পৰিমেয় কৰি লিখিম হৰটো ইয়াত পৰিমেয় সংখ্যা হৈ আছে গতিকে ইয়াৰ লগত √3 পূৰণ কৰি দিলে এটো কি হৈ যাব 3 হৈ যাব আৰু মান সমান থাকিবৰ কাৰণে 24 ৰ লগতো √3 পূৰণ কৰি দিম এতিয়া কটাকটি কৰিলো সমান পালো 8 into √3 মিটাৰ এটো উত্তৰ হ'ব কি 8 into √3 মিটাৰ অৱশ্যে প্ৰশ্নটোৰ আৰম্ভণিতে আমি লিখিব লাগে ধৰা হ'ল
উচ্চতা AC সমান x plus y মিটাৰ